নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীসকল, তোমালোকৰ দেওবনী সংস্কৃতৰ ষষ্ঠ পাঠৰ বিদ্যা আৰম্ভ সংস্কাৰৰ প্ৰশ্নোত্তৰসমূহ কৈ দিছোঁ। তোমালোকে মনোযোগেৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। অভ্যাসঃ নম্বৰ 1, প্ৰশ্নানাম উত্তৰাণি লিখত। বিদ্যা আৰম্ভ সংস্কাৰ কুত্ৰ বিদ্যতে। ইয়াৰ লগতে মই প্ৰশ্নটো দি দিছোঁ। বিদ্যা আৰম্ভ সংস্কাৰ কুত্ৰ বিদ্যতে, বিদ্যাৰম্ভ সংস্কাৰ ক'ত দেখা যায়? ইয়াৰ উত্তৰ আছে বিদ্যাৰম্ভ সংস্কাৰ ষোড়শ সংস্কাৰেষু বিদ্যতে। খ, প্ৰধানতঃ শাস্ত্ৰে কতি সংস্কাৰা সন্তি। ইয়াত প্ৰধানকৈ শাস্ত্ৰত কেইটা সংস্কাৰ আছে? যে উত্তৰ প্ৰধানতঃ শাস্ত্ৰে ষোড়শ সংস্কাৰাः সন্তি, 16টা সংস্কাৰ আছে। গ, সংস্কাৰানাম আৰম্ভ কস্মাৎ সংস্কাৰাৎ ভৱতি। সংস্কাৰৰ আৰম্ভণি কোনটো সংস্কাৰৰ পৰা আৰম্ভ হয়? ইয়াৰ উত্তৰ যে সংস্কাৰানাম আৰম্ভ গৰ্ভধানাৎ সংস্কাৰাৎ ভৱতি। সংস্কাৰৰ আৰম্ভণি গৰ্ভধান সংস্কাৰৰ পৰা হয়। খ, কম কস্যম সমীপম নিয়তে, কাক কাৰ ওচৰলৈ লৈ যোৱা হয়? উত্তৰম পিতা স্বপুত্ৰম গুৰু সমীপম নয়তি। দেউতাকে নিজৰ পুত্ৰক গুৰুৰ ওচৰলৈ লৈ যায়। মহৰ্ষি পাৰস্কৰস্য গ্ৰন্থ কহ। মহৰ্ষি পাৰস্কৰৰ গ্ৰন্থ কোনখন? মহৰ্ষি পাৰস্কৰস্য গ্ৰন্থ গৃহসূত্ৰম অস্তি। স স্নাতকঃ কতি বিধা? উত্তৰম স্নাতকঃ ত্রিবিধা। বিদ্যা স্নাতকঃ, ব্রত স্নাতকঃ, বিদ্যা ব্রত স্নাতকঃ চ। কম পঠিত সাবিত্ৰীকঃ উচ্যতে, কাক পঠিত সাবিত্ৰীক বুলি কোৱা হয়? উত্তৰম এ যথা সময়ে অধ্যয়ন সমাপ্তিম কৰ্তুম ন শক্নুবন্তি তে পঠিত সাবিত্ৰীকঃ ৰূপেণ আখ্যায়ন্তে। যিসকলে নিৰ্দিষ্ট সময়ত অধ্যয়ন সমাপ্ত কৰিব নোৱাৰে তেওঁলোকক পঠিত সাবিত্ৰীক বুলি কোৱা হয়। য পঠিত সাবিত্ৰীকাः কথম পুনঃ অধ্যয়নম কুৰ্বন্তি। পঠিত সাবিত্ৰীসকলে কেনেকৈ পুনৰ অধ্যয়ন কৰে? উত্তৰম তে ব্ৰাত্যস্ত্ৰম নামকম যজ্ঞম কৃত্বা পুনঃ অধ্যয়নম কুৰ্বন্তি। তেওঁলোকে ব্ৰাত্যস্ত্ৰম নামৰ যজ্ঞ কৰি পুনৰ অধ্যয়ন কৰে। ঝ ব্ৰহ্মচাৰিণঃ কিম নামকম ব্ৰতম আচৰন্তি। ব্ৰহ্মচাৰীসকলে কি নামৰ ব্ৰত পালন কৰে? উত্তৰম ব্ৰহ্মচাৰিণঃ দিবা শয়নম ত্যজতি বিস্তৰ শয়নম কৰতি তথা স আমিষ ভোজনাদিকম ন খাদতি ইতি ব্ৰতম আচৰন্তি। ইয় সাবিত্ৰী মন্ত্ৰঃ কেন ছন্দেন পাঠয়ন্তি। সাবিত্ৰী মন্ত্ৰ কোন ছন্দত পাঠ কৰা হয়? উত্তৰম সাবিত্ৰী মন্ত্ৰ গায়ত্ৰী ছন্দসা পাঠয়ন্তি। সাবিত্ৰী মন্ত্ৰ গায়ত্ৰী ছন্দসা পাঠয়ন্তি, সাবিত্ৰী মন্ত্ৰ গায়ত্ৰী ছন্দত পাঠ কৰা হয়। 2 নম্বৰ, ৰিক্ত স্থানানি পূৰয়ত। উপনয়ন সংস্কাৰ বালকস্য অষ্টম বৰ্ষে, ইয়াত অষ্টম বৰ্ষে ভৱতি। খ, স ইন্দ্ৰস্য তথা অগ্নেশ শিষ্যৰূপেণ প্ৰতিভাতি। গ, বালকৰ গুৰু গৃহে আশ্ৰমে वा স্থিতা শিক্ষা গ্ৰহণম কৰতি। ঘ, এ যথা সময়ে অধ্যয়নম সমাপ্তিম ন কুৰ্বন্তি তে পঠিত সাবিত্ৰীক আখ্যান্তে। ইয়াত কি হ'ব? ঙ ব্ৰাত্যস্ত্ৰম নামকম যজ্ঞম কৃত্বা
তে পুনঃ অধ্যয়নম কর্তুম শক্নুবন্তি। কালচক্রম একস্মিन् বর্ষে 12 মাসাः ভবন্তি তেষাং নামানি ইমানি সন্তি। মানে এবছৰত 12 মাস অর্থাৎ 12 মাহ হয়, সেই নামবোৰ ইয়াত দিয়া হ'ল। 1 নম্বৰ চৈত্ৰ, বৈশাখ, জ্যেষ্ঠ, আষাঢ়, শ্ৰাবণ, ভাদ্ৰপদ, আশ্বিন, কাৰ্তিক, মাৰ্গশীৰ্ষ মানে অগ্ৰহায়ণ, পৌষ, মাঘ, ফাল্গুন। প্ৰতি মাসে দৌ পক্ষও ভৱত। প্ৰতি মাহত দুটা পক্ষ থাকে, কৃষ্ণপক্ষ, শুক্লপক্ষ। প্ৰতি পক্ষে পঞ্চদশ তিথেয় ভৱন্তি। প্ৰতি পক্ষত 15টা তিথি থাকে। তাসাম নামানি এতানি, সেই নামবোৰ হৈছে প্ৰতিপদা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুর্দশী, অমাবস্যা কৃষ্ণপক্ষে, পূর্ণিমা শুক্লপক্ষে। প্রতি বর্ষে ষট ঋতৱ, প্রত্যেক বছৰত 6টা ঋতু হয়, ষট ঋতু ভৱন্তি। ঋতু নাম নামানি সন্তি, গ্রীষ্ম, বর্ষা, শরৎ, হেমন্ত, শিশির, বসন্ত। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ পাছত কেনেকুৱা লাগিল কমেণ্টত জনাবা। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা।